ও ফালে সিয়াতিয়ার উলে কি করছি এরা কি করে এগুলা রসি রসি কাটি ও বরহুন हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल हिमांशु ब्लॉग प्रथमতে আপোনালোক সকলোকে মোৰ ভিডিও মোৰ সাথে কৰাবে বহুত 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 ধন্যবাদ ৰাতিপুৱা হৈ গল আৰু শুই উঠি এনেকৈ ৰদত বহি আছো আৰু এইফালে মাই কি কৰিছে চাও কি কৰিছে মাই তোৰখানে ভাজি বনাইছে এইফালে চাওক এইফালে আছে কিছে কবি আছে গাজৰ আছে মিক্স ভাজি হ'ব মানে আলু আৰু এইখিনিতে মোৰ এটা গান মনত পৰি গল আৰু গানটো হল কপু পাহি তুৰে খুপাত ইমান ধুনীয়া দেখি জেতুকাৰ বুল তুৰে হাতত ইমান ধুনীয়া দেখি ও মই হে বুজি পোৱা নাই মই না তই এইছিলে মাই মই না কিয় বাৰে বাৰে চাই কিয়নো চাই চাই হে পাখ নপলাই কিয়নো কিয় মাই মানে মই গায়ক নহয় যদিও মাজে মাজে এনেকৈ গান চান গাই মানে ফূৰ্তি ফাৰ্তা কৰি থাকিব লাগিব কাৰণ এভৰিথিং ইজ টেম্পৰাৰী একলৈ দুখ কৰি লাভ নাই পৃথিৱীত এয়া হৈ গ'ল ৰাতিপুৱাৰ নাস্তা ৰুটি চব্জি আৰু লগত আছে এইফালে মিঠাই মলাই চমচম গতিকে এইখিনি এতিয়া খাই লওঁ কি কৰিবা তো হা কি কৰিবা হা পানী দিব লাগিব তো কি কৰিম দা মোক দা তো দা পানী নাই দিও তে পানী ভৰাব লাগিব জামা ভৰি দিবা না আৰু খুলি দিম নেকি কি কৰিম তুমি ধৰি থাকা জোৰত ধৰা একদম জোৰত ধৰিছ না এক দুই এই এক জোৰত ধৰা দুই তিনি অ খুলি গেল দা পানী ভৰাব লাগিব দা মই দিম না কোনো লোকে পানী এই পানী ভৰে কি কৰিবা ন পানী ভরে কি করবে পানি এটা কি করবে হ্যাঁ উল্টি যাচ্ছে মই ভরে দিম তোর ভর্তি করে দিম ভর্তি ল হপাতো কত তো হপাতো তো মারবা লাগবো আৰু হপাতো মারি রবা হপাতো তাকে মারবা লাগবো তাকে নিবা লাগবো ন গাছত পানী নিবা লাগবো বাপরে বহুত রোদ দিছে মানে গছত পানী নিদিলে একদম গছ শুকাই যায় গতিকে পানী দিছে এনেকে এইফালে বটলে দি দিছে এনেকে নহয় মই দিমান চাবি এক দুই তিনি কি দিবা তুমি পানী দিবা জোৰত টিপি দা একদম জোৰত দিছ না অ জোৰত টিপি দা জোৰত এক দুই তিনি এইগল ভাত আৰু ইফালে বগুৱে খোৱা আৰম্ভ কৰি দিছিলে আমাৰ এইফালে চাওক বগুৱে খাই আছে একদম দগৰি খাই আছে আৰু এইফালে আছে আমাৰ আলু ভাজি আৰু এইফালে এইটো কি বুলি কয় উৰহি ভাজি আৰু এইফালে আছে চালাড মানে চাটনি এইফালে বিলাহীৰে মাছ বনাইছে এয়া চাওক ধুনীয়া আৰু এইফালে আছে লাউ খাৰ মানে পানী লাউ খাৰ আৰু এইফালে আছে মেইন বস্তুটো মানে আজি হিৰোটো এইটো হ'ল পথাৰ মাংস তো এতিয়া খাই দিব লাগে এইফালে গুণে পানী দিছে আৰু পানী দি থকাৰ লৈ মোৰ এটা মনত পৰিছে এইখন হ'ল আমাৰ তুলি মানে বিচনাৰ তলত থাকে মানে ইয়াৰ ওপৰত বিচনা চাদৰ থাকে তাৰে ওপৰত আমি শুওঁ আৰু ৰাতি কি হৈছে ৰাতি মোৰ একদম বহুত গেষ্টি উঠি গৈছিল তাৰপিছত পানী খালোঁ পানী খাই মানে বটলৰ খপাটো মাৰিব পাৰি গৈছোঁ মানে সেই বাজে বাজে ঘুমটি আহি গৈছে আৰু গোটেই তুলি একেবাৰে ভিজি গৈছে কাৰণে ইয়াত ৰ'দত দি দিছোঁ কথা নাই বহুত ৰ'দ দিছে গতিকে শুকাই যাব তুলি গ'ল আৰু আহি গ'ল চাহ আৰু চাহৰ লগত এইফালে আছে পেটিছ আছে আকামাৰ খালোৱে খাই পেলাই মনত পৰিল ভিডিঅ'টো বনাওঁ আৰু এইফালে আছে লাড্ডু মানে অলপ বুন্দিয়াৰ লাড্ডু আৰু এইফালে কেক গতিকে গধূলিৰ চাহ খাই লওঁ এনেকৈ আৰু এনেকৈ হৈ গ'ল ৰাতি আৰু আমি যে কৰিছিলোঁ মানে মাছৰুমৰ খেতি কৰিম বুলি কৈছিলোঁ গতিকে আৰু আৰম্ভ কৰি দিলোঁ এইফালে চাওক পল্লৱ ভাই আৰম্ভ কৰিছে পল্লৱ কেনাই
ভৰা আৰম্ভ কৰি দিছ এইফালে চাওক একদম কেনেকৈ একদম আমাৰ চিলিণ্ডাৰ এইটো চিলিণ্ডাৰ বুলি কয় ন এইটো চিলিণ্ডাৰ বুলি কয় অলপ ৰাতি হৈছে এডজাষ্ট কৰি ল'ব কথা নাই আৰু এইফালে চাওক এইকেইটা হ'ল আমাৰ চিলিণ্ডাৰ এইবিলাক প্লাষ্টিকত থোৱা একোটা চিলিণ্ডাৰ বুলি কয় আৰু ইয়াত 100 গ্ৰামকৈ গুটি ইয়াত চাওক গুটি আছে এই গুটিকেইটা আমি ইয়াৰ ভিতৰত দিব লাগিব কেনেকৈ দিব লাগে এইফালে পল্লৱে ভৰাই আছে দেখাই আছোঁ টেনশ্যন নাই এইফালে চাওক প্ৰথমতে আমি দি ল'ব লাগিব এইটো কি বুলি কয় খেৰ চাৰিটা ৰেডি হ'ল তো এইফালে 4টা আমাৰ ৰেডি আৰু 5 নম্বৰটো বনাই আছে পল্লৱ ভাই এই চাওক মানে 5 তৰফ দিব লাগিব 5 তৰফ বা 4 তৰফ যিনি জিনকে দেই আমি মানে এইটো এক্সপেৰিমেণ্ট টাইপত কৰিছোঁ এইফালে লৈ লৈছোঁ মই এইটো এনেকৈ প্ৰথমতে চাওক ইয়াত গুটি কেইটামান দি দিছোঁ মানে বীজ কেইটামান দি দিছোঁ মাছৰুমৰ আৰু ইয়াৰ ওপৰত এনেকৈ খেৰ দি দিছোঁ তাৰে ওপৰত আৰু দি দিম তাৰপিছত আৰু খেৰ দি দিম আৰু মাছৰুম এনেকৈ হৈ যাব আৰু এনেকৈ কৰি কৰি আমি একদম গোটেই অসমত মাছৰুম ছাপ্লাই দি দিম না কি পল্লৱ মানে অসমৰ মানুহে যেতিয়া মাছৰুম খাব তেতিয়া আমাৰ নাম ল'ব পল্লৱ আৰু মোৰ না কি পল্লৱ এনেকুৱাকৈ খেতি কৰিম আমি এই আৰম্ভ মানে এই আৰম্ভ এক্সপেৰিমেণ্ট এইটো আমাৰ ন প্ৰচেষ্টা যদি ভাল হয় দিন গোটেই অসম কি ভাৰতবৰ্ষত নাম থাকিব আমাৰ যে পল্লৱ আৰু হিমাংশু মাছৰুম কাৰ মাছৰুম খাইছা একদম হাতত গন হ'লে যাব লাগিব খাল লগে গম পাব লাগিব মাছৰুম খাল লগে গম পাব লাগিব যে এইটো মাছৰুম পল্লৱ আৰু হিমাংশু খেতি কৰা এয়া চাওক সেই আৰু আছে এইবিলাক এনেকৈ সিঁচি দিব লাগিব একদম যাতে হাৱা নলয় আৰু ইয়াৰ ওপৰত মাছৰুম দি দিব লাগিব মোৰ তৰফ যাব এতিয়া এই চাওক একদম ধুনীয়াকৈ কাষে কাষে মজা পাঁচ তৰফে যাই দেখোন যাওঁতে গুটি অলপ বেছিকৈ দিব লাগিব অলপ এই মজা একদম এইটো বগা বগা এইটো হ'ল মাছৰুম মাছৰুমৰ বীজ এইটো হ'ল মাছৰুমৰ বীজ অসমীয়াত ক'বা গ'লি আৰু ইয়াৰ ওপৰত খেৰ দি দিলা আৰু ইয়াৰ ওপৰত আৰু দি দিব মানে সিঁচি ল'ব লাগিবতো বস্তুটো অলপ এনেকুৱা চিষ্টেম আছে সিঁচি ল'ব লাগিব চিষ্টেমত বনাব লাগিব এই মজা একদম আমি পুৰা হাইজেনিক কৰি আছোঁ ধুনীয়াকৈ তিৰপল পাৰি লৈছোঁ চিৰা চিৰা পাৰি একদম বহি গৈছি পল্লৱ পাই ইয়াৰ ওপৰত আৰু এতিয়া গুটিব এয়া হৈ গ'ল আমাৰ 10টা চিলিণ্ডাৰ ৰেডি সেয়া চাব পাৰে আপোনালোকে ইয়াত আছে 10টা প্লাষ্টিকৰ পলিথিন মানে চিলিণ্ডাৰ আৰু এই চিলিণ্ডাৰত আছে আমাৰ 5টা তৰফকৈ এনেকৈ দি দিয়া হৈছে মাছৰুম আৰু এইফালে আমাৰ শৰ্মাজী কি কৰি আছে শৰ্মা ফাইনেল ৰাউণ্ড গাঁঠি আছে চাওক একদম গাঁঠি আছে মানে হাৱা নলগাই একদম গাঁঠ ফালে একদম টাইট হ'ব লাগিব বল আছে না নাই এই আছে চিঙৰা চলি একদম পুৰা গাঁঠি দি দিয়া তাৰপিছত এইটো আলাই থ'ব লাগিব তো এয়া হৈ গ'ল আমাৰ চিলিণ্ডাৰ ৰেডি মানে এটা চিলিণ্ডাৰ ৰেডি হ'ল আৰু গোটেইকেইটা বাকীকেইটাও এনেকৈ গাঁঠিব লাগিব ধুনীয়াকৈ আৰু যিহেতু আমাৰ বেগকেইটা বনোৱা হৈ গ'ল মানে চিলিণ্ডাৰকেইটা বনোৱা হৈ গ'ল এতিয়া মানে সেই চিলিণ্ডাৰকেইটা মাটিত থৈ দিব নোৱাৰি বা ক'ৰবাত থৈ দিব নোৱাৰি এইকেইটা মানে ইয়াত বাঁহত এনেকৈ ওলমাই থ'ব লাগিব তো কেনেকৈ থয় দেখুৱাই আছোঁ আপোনালোকক আৰু ইয়াতে হ'ব আমাৰ খেতিখন আৰু যিহেতু ইয়াতে হ'ব যোৱাকালিতে মানে ইয়াত ধুনীয়াকৈ চাফ চিকুণ কৰি ধুই চুই পখালি মানে একদম পানী চানী মাৰি একদম চাফ চিকুণ কৰি দিয়া হৈছে আজি এইবিলাক ৰচি আছে আৰু চিলিণ্ডাৰকেইটা আহিছে চিলিণ্ডাৰকেইটা অহাৰ পিছত মানে অনাৰ পিছত ইয়াত এনেকৈ ধুনীয়াকৈ ওলমাই দিয়ে এফালে চিয়াৰ তিয়াৰ ওলাই কি কৰিছে কি কৰে এইগিলা ৰচি চচি কাটি চিয়াৰে দিয়াৰে উঠি লৈছিলো তো ইয়াতে আমি ইফালে গাঁঠিম সেয়া ৰছী গাঁঠা হৈ গ'ল একডাল আৰু ইফালে একডাল লাগব এনেকৈ গাঁঠি ল'ম আগে ৰছীকেইডাল তাৰে ওপৰত মানে চিলিণ্ডাৰকেইটা গাঁঠি দিম আৰু এইফালে আহি গ'ল আমাৰ চিলিণ্ডাৰ আৰু এই চিলিণ্ডাৰকেইটা এনেকৈ চাওক এইটো প্ৰথম লগাই দিলে হৰি বলো হৰি বলো হৰি বলো কৃষ্ণ ব্লক চিমতে হৰি বলো মানে যাত্ৰা আৰম্ভ আমাৰ আৰু ইয়াৰ ওপৰত এইটো লগাব লাগিব এইফালে চাওক 1 2 3টা আৰু এইফালে আছে আমাৰ 4টা গতিকে টোটেল 7টা এনেকৈ হৈ গ'ল আৰু এনেকৈ আৰু এটা লাইন দিছে এইফালে পল্লৱে এনেকৈ ইয়াত গাঁঠি আছে এইটো আৰু ইয়াত হ'ব আমাৰ 3টা মানে টোটেল হ'ব আমাৰ 10টা বৰ্তমান 50টা আছে মানে টাৰ্গেট তাৰপিছত আৰু 200 লৈকে এক্সটেণ্ড কৰাৰ কথা আছে প্ল্যান 50টা কৰে আগতে এই 10টাৰে খাই লচোন নাই
মানে ভাবছি আৰু পুৰা অসমত চাপ্লাই দিম বুলি ভাবছি নাকি অসমত চাপ্লাই দিম বুলি ভাবছি মানে ঠিকে আছে কথাটো হ'ল সপোন মানুহে দেখবা লাগে আৰু সপোনবোৰ পূৰণ কৰিব লাগে এনেকুৱা সৰু সৰু সপোন নহয় মানে ইচ্ছা আগতে থাকে আমাৰো ইচ্ছা আছিল মানে এনেকুৱা কৰা গতিকে কৰি চালো কি হয় চাওঁ আৰু এয়া হৈ গ'ল আমাৰ 10টা চিলিণ্ডাৰ ৰেডি আৰু ইয়াৰ পিছত কেনেকুৱা মানে প্ৰডাকশ্যন হয় ইয়াৰ পৰা আপোনালোকক দেখুৱাম পিছৰ ভিডিঅ'টোত মানে বহুত দেৰি আছে প্ৰায় 1 মাহ মান লাগিব চাগে কিমান দিন লাগে নাজানো আৰু যেতিয়া প্ৰডাকশ্যন হয় আপোনালোকক দেখুৱাই দিম আৰু বহুতে ভাবিব পাৰে যে এইকেইটা মাত্ৰ কৰিছে কিন্তু এইকেইটা জাষ্ট এক্সপেৰিমেণ্টহে কৰিছোঁ ফাৰ্ম নহয় আমি এনেই ঘৰত কৰি চালোঁ কি হয় মানে কৰাৰ ইচ্ছা এটা আছিল গতিকে কৰি চালোঁ আৰু সৰু সৰু ইচ্ছাসমূহ আমি এনেকৈ মানে কৰি থাকিব লাগে ডাঙৰ ইচ্ছাসমূহ কৰাটো বহুত সময় বহুত মানে কিবা কিবি প্ৰয়োজন হয় কিন্তু সৰু সৰু কামসমূহ আমি এনেকৈ কৰি থাকিব পাৰোঁ জীৱনত আৰু আনন্দ উপভোগ কৰি থাকিব পাৰোঁ তো এতিয়া আহিলোঁ ঘৰ আহি ভাত চাত খালোঁ আৰু ভিডিঅ'টো বেছি দীঘলীয়া কৰি নাথাকোঁ আপোনালোকক দেখুৱালোঁ বাৰু কেনেকুৱা কি কৰি আছোঁ মানে দেখুৱাম বুলি কৈছিলোঁ তো আগতে মাছৰুম ফাৰ্ম এনেকৈ বনালে মানে মাছৰুমৰ খেতি কৰিলে তো যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব আৰু যিসকলে চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু কিবা ক'ব লাগে থাকিলে তলত কমেণ্ট কৰি দিব তো আজিলৈ বাই বাই